আমাৰ জ্ঞানীয়ে গাড়ীত উঠিব পালে বহুত বেছি হেপী হৈ থাকে আৰু এয়া গাড়ীত উঠি লৈ মেলি বাহিৰৰ দৃশ্য চাই আছে। যিমান গাড়ীত উঠিবলৈ এক্সাইটমেণ্ট হৈ থাকে নামিবলৈও তেনেকৈ এক্সাইটমেণ্ট হৈ থাকে। আৰু এইফালে চাওক মোৰ কোচৰ ওপৰত উঠি লৈ বাহিৰৰ দৃশ্য চাই আছে। এইফালে আহি পাই গ'লোহি লখিমপুৰ টাউনলৈ। যিহেতু আমি জ্ঞানীক পেট ক্লিনিকলৈ আনিছোঁ, জ্ঞানীৰ অকণমানকৈ ফাংগল ইনফেকশ্যন হৈছে, সেইটো কাৰণে ডক্টৰক দেখাবলৈ আহিলোঁ। গাড়ীৰ পৰা যেনেকৈ নামিবলৈ এক্সাইটমেণ্ট, এতিয়া ক্লিনিকৰ পৰাও যাবলৈও তেনেকৈ এক্সাইটমেণ্ট হৈ আছে। এইফালে ডক্টৰে চেকআপ কৰিছে জ্ঞানীৰ অকণমানকৈ গাত মানে ঘাঁ নিচিনা হৈছে, সেয়া ফাংগল ইনফেকশ্যন হৈছে বুলি কৈছে। সেইটো কাৰণে ধুনীয়াকৈ ডক্টৰে মেডিচিন লিখি দিছে, কেইদিনমান খুৱাব লাগিব, তাৰপাছত আৰু ভাল পাই যাব। এয়া দেখিছে নহয়, নাকতো ক'ত জানো কেনেকৈ কি হ'ল দুখ পালে গম নাপাওঁ, সেইটো কাৰণেও ডক্টৰে কেইটামান মেডিচিন লিখি দিছে। আৰু তেনেকৈ আৰু মাজে সময়ে আপোনালোকেও নিজৰ পেটছবিলাকক ক্লিনিকলৈ আনিব, চেকআপ কৰিব। কাৰণ কি হয়, বাহিৰৰ পৰা বহুত সুস্থ হৈ থাকে কিন্তু ভিতৰি মানে কিবা কিবি বেমাৰ হৈও থাকিব পাৰে। আজিকালি টিক ফিভাৰ হোৱাটো বহুত বেছি মানে ট্ৰেণ্ডত চলি আছে বুলিয়ে ক'ব লাগিব। বেছিভাগ ক্লিনিকত আহিলে মানে টিক ফিভাৰৰ কথা বেছিকৈ শুনিব পোৱা যায়। যিহেতু আমাৰ জ্ঞানীৰো টিক ফিভাৰ হৈছিলে, আৰু টিক ফিভাৰ হ'লে মানে বহুত বেছি আপোনাৰ খৰচো হয় আৰু বহুত কষ্টলি হয় সেইটো এটা কোৰ্চ কমপ্লিট কৰোঁতে। সেইটো কাৰণে সুস্থকৈ ৰাখিব।